Hi everyone, welcome to my channel English for you. So moi আজি ইয়াতে কেইটামান important questions explain কৰিম. Question বিলাক হল HS final year general English the last lesson যোনটো lesson আছে হেতুৰ. So বলা আমি ভিডিওটো start কৰো. The very first question is who is Alphonso Daude? Alphonse Daude is the writer of the story The Last Lesson. The Last Lesson যোনটো story আছে তোমালোকৰ হেতুৰ writer হয় Alphonse Daude. নাইবা তোমালোকে লিখিব পাৰা Alphonse Daude is a French novelist and a short story writer. Alphonse Daude এজন কি হয় ফ্ৰেঞ্চ উপন্যাসিক হয় আৰু এজন কি short story writer হয়. তাৰপিছত the next question is what have been passed into the hands of Prussia in the Franco-Prussian War. So Franco-Prussian War Prussia হাতলৈ কি গুছি গৈছিল? So two districts of France, namely Alsace and Lorraine, have been passed to the Prussian hands in the Franco-Prussian War. So France আৰু Prussiaৰ মাজত যি যুদ্ধ হৈছিল সেই যুদ্ধত ফ্ৰান্সৰ দুখন ডিস্ট্ৰিক্টস Alsace আৰু Lorraine কাৰ হাতলৈ গুছি গৈছিল? Prussiaৰ হাতলৈ গুছি গৈছিল. তাৰপিছত the third question is when the Franco-Prussian War was fought, কেতিয়া Franco-Prussian War খন কৰা হৈছিল বা হৈছিল? The Franco-Prussian War was fought during the time period of July 19, 1870 to May 10, 1871, in which France was defeated by Prussia led by Bismarck. So Franco-Prussian War খন 19 জুলাই 1870 start হৈছিলে আৰু শেষ হৈছিলে 10 May 1871 য'ত নেকি ফ্ৰান্স ডিফিটেড হৈছিলে প্ৰুছিয়াৰ দ্বাৰা আৰু প্ৰুছিয়াক কোনে নেতৃত্ব দিছিল? বিছমাৰ্কে. তাৰপিছত নেক্সট কুৱেশ্যনটো হ'ল what was France expected to be prepared with for school that day? So ফ্ৰেঞ্চক সেইদিনাখন কি প্ৰিপেয়াৰ কৰি অহা বুলি ধৰা হৈছিল বা এক্সপেক্ট কৰা হৈছিলে? That day for school French was expected to be prepared with the rules for participles. So সেইদিনাখন ফ্ৰেঞ্চক পাৰ্টিচিপলৰ ৰুলছবিলাক প্ৰিপেয়াৰ কৰি অহা বুলি ধৰা হৈছিল বা এক্সপেক্ট কৰা হৈছিল কাৰণ যিহেতু এম হামেলে তাক প্ৰিপেয়াৰ কৰি আনিব দিছিলে পাৰ্টিচিপলৰ পাৰ্টিচিপলছৰ ৰুলছবিলাক, কিন্তু হি আনিব পৰা নাছিলে ৰুলবিলাক প্ৰিপেয়াৰ কৰি আৰু সেইকাৰণে আচলতে ভয় খাই আছিলে ফ্ৰেঞ্চে. তাৰপিছত নেক্সট কুৱেশ্যনটো হ'ল what had been put up on the bulletin board? So bulletin boardত কি থোৱা হৈছিলে বা কি আঁৰি থোৱা হৈছিলে বা কি দিয়া হৈছিলে? The news or order of teaching in German language in the schools of Alsace and Lorraine had been put up on the bulletin board. So সেই bulletin board খনত খবৰৰ যি board আছিলে তাতে কি কৰা হৈছিলে? অৰ্ডাৰটো বা নিউজটো দিয়া হৈছিলে যে সেইদিনাখনৰ পৰা বা তাৰপিছৰ দিনাখনৰ পৰা কি হ'ব ফ্ৰান্সৰ আলছেছ আৰু লৰেইন যি দুখন ডিষ্ট্ৰিক্টছ প্ৰুছিয়াই যুদ্ধ কৰি নিজৰ দখলত ল'ব পাৰিছিল সেই দুখন ডিষ্ট্ৰিক্টছত কি কৰিব তেওঁলোকৰ যোনটো ভাষা জাৰ্মান ভাষাটো ইম্প'জ কৰিব, মানে জাৰ্মান ভাষাত স্কুলছবিলাকত শিকোৱা হ'ব. What did France notice that was unusual about the school that day? So সেইদিনাখন ফ্ৰেঞ্চে স্কুলত গৈ কি unusual notice কৰিছিলে বা দেখা পাইছিলে? That day France was surprised to see the classroom situation which was quite opposite to the usual school days and was as quiet as Sunday morning. So সেইদিনাখন ফ্ৰেঞ্চে যেতিয়া স্কুলত গৈ পাইছিলে উপস্থিত হৈছিলে তেতিয়া টোটেলি সিচুৱেশ্যনটো বেলেগ হৈ আছিলে আৰু সেইকাৰণে ফ্ৰেঞ্চে আচৰিত হৈছিলে আৰু সেইদিনাখনৰ কণ্ডিশ্যনটো বা সিচুৱেশ্যনটো এনেকুৱা আছিলে যেনিবা সানডে মৰ্নিংহে একদম নীৰৱ নিস্তব্ধ হৈ আছিল ক্লাছৰুমটো. Through the window, French got to see his classmates already to their respective seats and M. Hamel walking up and down with his terrible iron ruler under his arm. So খিৰিকীয়েদি ফ্ৰেঞ্চে দেখা পাইছিল তেওঁৰ ক্লাছমেটবিলাক বহি আছে অলৰেডি নিজৰ চিটত আৰু এম হামেল ক্লাছৰুমটোত আপ এণ্ড ডাউন কৰি আছে তেওঁৰ আইৰণৰ স্কেলডাল লৈ. তাৰপিছত বাট দ্য মষ্ট আনইউজুৱেল থিং ফ্ৰেঞ্চ নটিছ ডেট ডে ৱাজ দ্য ভিলেজ এল্ডাৰ্ছ who were sitting on the back benches of the classroom behind the students. কিন্তু আটাইতকৈ বেছি আনইউজুৱেল থিংটো কি আছিলে বা আচৰিত লাগিছিলে ফ্ৰেঞ্চক দেখি সেইটো হ'ল যে ভিলেজৰ যিবিলাক জ্যেষ্ঠ মানুহ আছিলে এল্ডাৰ্ছ আছিলে সেইবিলাকে আহি ক্লাছৰুমৰ বেক বেঞ্চেছবিলাকত বহি আছিলে আৰু সেইটো চবতছে বেছি আচৰিত লাগিছে ফ্ৰেঞ্চক. And the last question is why did France think for a moment of running away and spending the day out of doors? So সেইদিনাখন ফ্ৰেঞ্চে কিয় গোটেই দিনটো বাহিৰত কটাব বিচাৰিছিলে, স্কুলত নাহি বাহিৰত খেলা ধূলা কৰি কিবা কিবি
কৰি কটাব বিচাৰিছিলে কিয় why so answer to হ'ব because it was much more tempting or attracting than the rules for participants the day was so bright and warm the birds were chirping at the edge of the woods and in the open field back of the sawmill the Prussian soldiers were drilling which was also a kind of fascinating thing for children so সেইদিনাখন কিয় কটাব বিচাৰিছিলে বাহিৰত ফ্ৰেণ্ডে দিনটো কাৰণ দিনটো বহুত ভাল আছিলে এট্ৰাক্টিং আছিলে চাৰ্মিং আছিলে টেম্পটিং আছিলে আকৰ্ষণীয় আছিলে আৰু সৰু ল'ৰাৰ মাইণ্ডবিলাক তো তেনেকুৱাই কিবা ৰঙীন বস্তু দেখা পালে কিবা ভাল লগা বস্তু দেখা পালে মনবিলাক ডাইভাৰ্ট হৈ যায় চ' সেইদিনাখন যিহেতু স্কুলত আহিলেও মাৰ খাব ফ্ৰেণ্ডে চ' সেইকাৰণে ভাবিছিল মই স্কুলত নগৈ মই যদি বাহিৰতে খেলা ধূলা কৰি দিনটো কটাওঁ তেতিয়াহ'লে মোৰ কাৰণে ভালেই হ'ব চ' সেইকাৰণে আচলতে ফ্ৰেণ্ডে ভাবিছিলে আৰু এইবিলাক দেখা পাইছিল নহয় চ' মিলৰ সেইফালেদি অপেন ফিল্ডত প্ৰুছিয়ান চলজাৰ্ছবিলাকে ড্ৰিলিং কৰি আছিলে আৰু তাৰপিছত বতৰটো খুব ভাল আছিলে চ' এইবিলাক কাৰণতে বাৰ্ডছবিলাক চাৰ্পিং কৰি আছিলে এইবিলাক কাৰণতে ফ্ৰেণ্ডে স্কুলত যাব বিচৰা নাছিল আৰু গোটেই দিনটো বাহিৰত কটাব বুলি ভাবিছিল অলপ সময়ৰ কাৰণেও তাৰ মনত সেইটো আহিছিল সেইটো কথা চ' আজিৰ ভিডিঅ'টোত ইমানেই যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই আপলোড দি থাকিম টাইম টু টাইম তোমালোকে চাব পাৰিবা আৰু কমেণ্টত জনাব পাৰিবা যদি কিবা ক'ব লগা থাকে তেতিয়াহ'লে তোমালোকে কমেণ্টত মোক কমেণ্ট কৰি জনালে হ'ল চ' বাই বাই ফৰ টুডে এণ্ড থেংক ইউ ফৰ ৱাচিং the video and giving your precious time bye bye and stay home be safe